লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানলৈ মাজত মাত্ৰ দুটামান দিন বাকী। বিগত দুটাকৈ নিৰ্বাচনত চাহ জনগোষ্ঠীৰ পৰা সাংসদ হোৱা এই লোকসভা সমষ্টিটোৰ অন্তৰ্গত নদুৱাৰ বিধানসভা সমষ্টিৰ চাহ বাগিচাৰ লোকসকলৰ কি হ'ব এইবাৰ স্থিতি। 2.5 লাখ চাহ জনগোষ্ঠীয় ভোটাৰে প্ৰত্যেক নিৰ্বাচনতে পালন কৰি আহিছে এক গুৰুত্বপূৰ্ণ ভূমিকা। শোণিতপুৰ লোকসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে চাহ জনগোষ্ঠীৰ ভোটাৰসকলে। শোণিতপুৰ লোকসভা সমষ্টিটোতো প্ৰায় 2.5 লাখ ভোটাৰ আছে চাহ জনগোষ্ঠীৰ। এইবাৰ নিৰ্বাচনতো কি হ'ব এই ভোটাৰসকলৰ স্থিতি, কাৰ পক্ষত থাকিব চাহ জনগোষ্ঠীৰ ভোটাৰসকল। নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গেলা হাটিঙাৰ চাহ বাগিচাৰ ভোটাৰসকলৰ মনৰ ভালে লাগিছে। ইলেকশ্যন আহিছে, ৰাস্তা পদূলি ইমান ধুনীয়াকৈ বনাই দিছে বিজেপি চৰকাৰে, আৰু মই এবাৰ নতুন ভোট দিম আৰু ভাল লাগিব চাগে। হয়, সিমানতে কম মই আৰু বাইদেউহঁতে আছে, সুধি লওক আপুনি। সিহঁতে আগৰ পৰাই দি আছে ভোট, সিহঁতক ভালেই হৈছে। ভাল ৰাস্তা পদূলি বনাই দিছে, এতিয়া স্কুল বনাই দিছে, ভাল লাগিছে। আৰু এতিয়া যি চৰকাৰে বনাই দিছে, এতিয়া বিজেপি চৰকাৰে। এতিয়া মানে ইলেকশ্যনৰ বতৰ, নিৰ্বাচনৰ বতৰ, আৰু এতিয়া আমাৰ ধৰ যেনেকা নিৰ্বাচন যিকেইটা আমাৰ চৰকাৰ, আমাৰ যি চলি থকা চৰকাৰ নিৰ্বাচন চলি আছে, যি আগন্তুক দিনত ধৰ কংগ্ৰেছ পাৰ্টি চৰকাৰ আছিলে, তেনেকাতো আমাৰ মানুহ ধৰ একো বুজিও পোৱা নাছিলে, দেখাও নাছিলে যে কি দিব লাগে কি নাই, কিবা সহায় কিছু পোৱা নাই, একো পোৱা নাই। সেইকাৰণে এইবাৰ আমাৰ যি চলি থকা চৰকাৰে যি আমাৰ কাম কাজ কৰি গৈছে, উন্নয়ন কৰি গৈছে, বা স্কুল আদি, অৰুণোদয়, আৰু যি ডলিং হাউচ ঘৰ দি আমাক সহায় কৰে, আৰু যি স্কুল বনাই দিছে, বাগানে বাগানে আমাৰ স্কুল বনাই দিছে, যিহেতু আমাৰ বাগানৰ ল'ৰা ছোৱালী দূৰ নাযায়, ওচৰতে পঢ়ক বুলি স্কুল বনাই দিছে। তাৰপিছত কাপোৰ কানি, খানা দানা চব আমাৰ এই চৰকাৰে দিছে। আৰু আমি এই চৰকাৰকে আমি ভাবি থৈছোঁ যে জয়যুক্ত আৰু এবাৰ মানে কি বুলি কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ এবাৰ চৰকাৰ হ'ব বুলি, প্ৰধানমন্ত্ৰী হ'ব বুলি আমি আশা কৰোঁ, আৰু আশা কৰোঁ মানে ভাবিয়ে থলোঁ আৰু।